নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল পলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ ঘোষণা। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পাছতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। কালি ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনক লৈ গুৱাহাটী হাইকোৰ্টে নিদিলে চূড়ান্ত ৰায়। গতিকে ৰাজ্যত এই মুহূৰ্তত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাটো অসম্ভৱ। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই পৰ্যন্ত পঞ্চায়ত নিৰ্বাচনক লৈ আদালতে দিয়া নাই কোনো ৰায়। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পাছতে ৰাজ্যত অনুষ্ঠিত হ'ব পাৰে পঞ্চায়ত নিৰ্বাচন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই কথা। কালি নিশা 12 বজালৈকে অপেক্ষা কৰিছিল চৰকাৰে। কালি ৰায় নিদিলে মেট্ৰিক পৰীক্ষাৰ পাছতে নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে অহা 14 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা। আৰু পৰীক্ষাৰ বাবে পঞ্চায়ত নিৰ্বাচন ৰাজ্যত এই মুহূৰ্তত অনুষ্ঠিত কৰাটো অসম্ভৱ। সংবাদমেলৰ যোগে পঞ্চায়ত নিৰ্বাচনক লৈ এই ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ বন্দুক। মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড কৰা আজুল হকক এনকাউণ্টাৰ অসম আৰক্ষীৰ। নিশা আৰক্ষীৰ বেহুফালি পলাবলৈ চেষ্টা কৰা আজুল হকৰ বিৰুদ্ধে আৰক্ষীৰ একশ্যন। মহিলাৰ সৈতে ভয়ংকৰ কাণ্ড কৰা আজুল হকক এনকাউণ্টাৰ গুৱাহাটী মহানগৰ আৰক্ষীৰ। নিশা পলাবলৈ লওঁতেই আজুল হকলৈ গুলী হাতীগাঁও আৰক্ষীৰ। বাওঁ ভৰিত গুলী লাগিছে আজুল হকৰ। মহিলাক চৌকাচোৰৰ আঘাত কৰিছিল এইগৰাকী আজুল হকে। গুৱাহাটীৰ ভেটাপাৰাত মহিলাৰ ডিঙিত চৌকাচোৰৰ আক্ৰমণ কৰিছিল আজুলে। পূৰ্বৰে পৰা মহিলাগৰাকীক ব্লেকমেইলিং কৰি আহিছিল আজুলে। আৰু মহিলাক আক্ৰমণ কৰি পলাওঁতেই ৰাইজে কৰায়ত্ব কৰিছিল আজুল হকক। আৰু গুলীবিদ্ধ আজুল হক বৰ্তমান GMCHত চিকিৎসাধীন। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভয়ংকৰ খবৰ। অসম আহি পালেহি HMPV ভাইৰাছ। HMPV ভাইৰাছত আক্ৰান্ত হৈছে অসমৰ প্ৰথমজন ৰোগী। আৰু প্ৰথমজন ৰোগী চিনাক্ত কৰা হৈছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত। 10মহীয়া এটি শিশুৰ দেহত ধৰা পৰিছে HMPV ভাইৰাছৰ অৱস্থিতি। ৰাজ্যবাসীলৈ ভয়ংকৰ খবৰ। অসম আহি পালেহি HMPV ভাইৰাছ। HMPVত আক্ৰান্ত হৈছে অসমৰ প্ৰথমজন ৰোগী। অসমত প্ৰথমজন ৰোগী চিনাক্ত কৰা হৈছে। এটি 10মহীয়া শিশুৰ দেহত ধৰা পৰিছে HMPV ভাইৰাছৰ অৱস্থিতি। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ধৰা পৰিছে HMPV ভাইৰাছ। আৰু অসমত প্ৰথমটো HMPVত আক্ৰান্ত ৰোগী এই মুহূৰ্তত চিনাক্ত কৰা হৈছে। আৰু তাৰ পিছতে ডিব্ৰুগড় আঞ্চলিক গৱেষণা কেন্দ্ৰৰ অন্য এক বিস্ফোৰণ। অসমত পূৰ্বৰে পৰাই HMPVত আক্ৰান্ত ৰোগী থকা বুলি দাবী কৰিছে গৱেষণা কেন্দ্ৰটোৱে। 2014 চনৰ পৰা 100জন ৰোগীৰ শৰীৰত পোৱা গৈছিল এই ভাইৰাছবিধ। আৰু 2025 চনত প্ৰথমটো HMPVত আক্ৰান্ত ৰোগী চিনাক্ত কৰা হৈছে অসমত। উল্লেখযোগ্য যে কৰোনাৰ পিছত চীনত এই HMPV ভাইৰাছৰ উৎপত্তি হৈছে। আৰু তাৰ পিছতে বিশ্বৰ কেইবাখনো দেশলৈ বিয়পি পৰিছে। HMPV ভাইৰাছক লৈ ইতিমধ্যে বিশ্বৰ কেইবাখনো দেশত জাৰি কৰা হৈছে হাই এলাৰ্ট। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ আন এক ডাঙৰ খবৰ। পঞ্চায়ত নিৰ্বাচনৰ নামত মিছা মাতিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচন পিছুৱাৰ কথা কৈ হেঁচা দিছে আদালতৰ ন্যায়াধীশৰ ওপৰত। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এই মন্তব্য কৰি সৰব হৈ পৰিছে বিৰোধী পক্ষৰ অধিবক্তা AK তালুকদাৰ। পঞ্চায়ত নিৰ্বাচনৰ নামত মিছা মাতিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচন পিছুৱাৰ কথা কৈ হেঁচা দিছে আদালতৰ ন্যায়াধীশৰ ওপৰত। ন্যায়াধীশৰ ওপৰত দুখ জাপি দিব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। কৰিমগঞ্জৰ 19টা GPৰ গোচৰক লৈহে যেন হোৱা নাই নিৰ্বাচন, সেই কথাকে বুজাব বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে বিৰোধী পক্ষৰ অধিবক্তা AK তালুকদাৰ।
পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ স্থিতিত ক্ষুণ্ণ অধিবক্তাগৰাকী। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰ আদালতৰ কাষ চাপিব বুলি হুংকাৰ দিলে অধিবক্তাগৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনক লৈ মিছা কথা কোৱাটো দুৰ্ভাগ্যজনক, এই মন্তব্য কৰিছে বিৰোধী পক্ষৰ অধিবক্তাগৰাকীয়ে। পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাখনো জিলাত ৰুজু হৈছে গোচৰ। ৰুজু হৈ থকা ৩০-৪০টা গোচৰৰ তালিকা আমাৰ হাতত আছে আৰু খুদ মুখ্যমন্ত্ৰীও জানে ক'ত কিমান ৰুজু হৈ আছে গোচৰ। কিন্তু মুখ্যমন্ত্ৰীৰ মতে কেৱল কৰিমগঞ্জৰ ১৯টা পঞ্চায়তৰ বাবেই হোৱা নাই নিৰ্বাচন। ন্যায় ব্যৱস্থাৰ ওপৰত পোনপটীয়াকৈ আঘাত কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ বিৰোধী পক্ষৰ অধিবক্তাগৰাকীৰ। পৰৱৰ্তী খবৰ, ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা শাক পাচলি আৰু পাণ তামোলৰ ব্যৱসায়ীয়ে কোনো বজাৰত দিব নালাগে মাচুল। বজাৰৰ কোনো মহলদাৰে শাক পাচলিৰ ব্যৱসায়ীৰ পৰা টকা ল'ব নোৱাৰিব। বজাৰৰ মহলদাৰ আৰু শাক পাচলিৰ ব্যৱসায়ীক লৈ কেবিনেট বৈঠকত লোৱা হৈছে ডাঙৰ সিদ্ধান্ত। এতিয়াৰ পৰা শাক পাচলি আৰু তামোল পাণৰ ব্যৱসায়ীয়ে বজাৰত দিব নালাগে মাচুল। কোনো মহলদাৰে শাক পাচলিৰ ব্যৱসায়ীৰ পৰা টকা ল'ব নোৱাৰিব। বজাৰৰ মহলদাৰ আৰু শাক পাচলিৰ ব্যৱসায়ী লৈ কেবিনেট বৈঠকত ডাঙৰ সিদ্ধান্ত। বিনামূলীয়াকৈ ব্যৱসায় কৰিব পাৰিব শাক পাচলি আৰু পাণ তামোল বিক্ৰেতাই। কোনো বজাৰতে এই দুই শ্ৰেণীৰ ব্যৱসায়ীয়ে টকা দিব নালাগে। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ সিদ্ধান্ত বা এই বৃহৎ ঘোষণা কৰিছে। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা উমৰাংচৰ কয়লাখনিত আজিও অব্যাহত আছে উদ্ধাৰ অভিযান। আৰু আজিৰ দিনটোত কয়লাখনিৰ পৰা দুজনকৈ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে। আৰু দুজনৰ ভিতৰত এজনৰ পৰিচয় ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। লিজেন মগৰ বুলি এজনক চিনাক্ত কৰা হৈছে। আনজন শ্ৰমিকক বৰ্তমানেও চিনাক্ত কৰিব পৰা হোৱা নাই। উল্লেখযোগ্য যে বৰ্তমানেও এই খনিটোত আবদ্ধ হৈ আছে কেইবাজনো শ্ৰমিক আৰু উদ্ধাৰকাৰী দলে বৰ্তমানেও অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ ছাত্ৰীলৈ ভাল খবৰ। শীঘ্ৰে ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিতৰণৰ বাবে মুকলি কৰি দিলে ১৮,১৬ লাখ টকা। ৰাজ্যৰ প্ৰায় ১,৬০,০০০ ছাত্ৰীলৈ মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। নিযুত মইনা আঁচনিৰ জানুৱাৰী মাহৰ কিস্তি মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ১৮,১৬ লাখ টকা ছাত্ৰীসকলৰ মাজত চৰকাৰে কৰিব বিতৰণ। সৰ্বমুঠ ৰাজ্যৰ ১,৫৯,৯২৬ গৰাকী ছাত্ৰীয়ে পাব এই ধন। বাল্য বিবাহ ৰোধৰ বাবে চৰকাৰে লৈছে এই পদক্ষেপ। কন্যাসকলৰ আশা আকাংক্ষাক উৎসাহ প্ৰদানৰ বাবে চৰকাৰৰ এই ব্যৱস্থা। আৰু আজি পুৱাৰ ভাগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত দিলে নিযুত মইনাৰ এই ভাল খবৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। ১৮জন শ্ৰমিক থকা এখন বাহন মহতিয়াই নিলে ট্ৰাকে। আৰু এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে দুজনকৈ লোকৰ। ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। ১৮জন শ্ৰমিক থকা বাহন মহতিয়াই নিলে ট্ৰাকে। আৰু এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হৈছে, লগতে আহত হৈছে ১৬জন শ্ৰমিক। নিহত শ্ৰমিক দুজন হৈছে ক্ৰমে জিয়াৰুল ইছলাম আৰু আজমত আলী। কলিয়াবৰৰ মিছা ডিজু বস্তিত সংঘটিত হৈছে এই দুৰ্ঘটনা। কলিয়াবৰৰ পৰা নগাঁও দিশলৈ আহি আছিল শ্ৰমিক ভৰ্তি এই DI বাহনখন। আৰু আহতসকলক বৰ্তমান ভৰ্তি কৰোৱা হৈছে হাস্পতালত। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা উমৰাংচৰ কয়লাখনিৰ ঘটনাক লৈ অৱশেষত গোচৰ ৰুজু কৰা হ'ল দেৱলাল গাওলচা আৰু তেওঁৰ পত্নী কণিকা হজাৰ বিৰুদ্ধে। উমৰাংচু থানাত ৰুজু কৰা হৈছে গোচৰ। আৰু এতিয়া প্ৰশ্ন হৈছে তদন্তৰ আওতালৈ আহিবনে গাওলচা দম্পতি। দেৱলাল গাওলচা আৰু তেওঁৰ পত্নী কণিকা হজাৰ বিৰুদ্ধে উমৰাংচু থানাত গোচৰ ৰুজু। উমৰাংচৰ কয়লাখনিৰ ঘটনাৰ পিছতে দুয়োৰে বিৰুদ্ধে এজাহাৰ দাখিল। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি অবৈধ কয়লাখনি চলাই থকাৰ অভিযোগ উত্থাপন হৈছে এই গাওলচা দম্পতিৰ বিৰুদ্ধে। ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰি দীৰ্ঘ বছৰ ধৰি ৰেড হল মাইনিং চলাই থকাৰ অভিযোগ উত্থাপন হৈছে।
উমৰাংচু ট্ৰেজেডিৰ খলনায়ক দেৱলাল গাওলচা আৰু তেওঁৰ পত্নী কণিকা সজাই গাওলচাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। খলনায়িকা কণিকা সজাই বৰ্তমান দেশৰ বাহিৰত আত্মগোপন কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু এই মুহূৰ্তত প্ৰশ্ন হৈছে আৰক্ষীয়ে এতিয়া তদন্তৰ আওতালৈ আনিবনে গাওলচা দম্পতীক?